সফলতা আৰু বিফলতা যিকোনো ব্যক্তিৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে। সফলতাৰ অৰ্থ প্ৰতিজন মানুহৰ বাবে বেলেগ বেলেগ। কিছুমানৰ বাবে সফলতা মানে টকা উপাৰ্জন, আৰু কাৰোবাৰ বাবে ভাল ঘৰ বা আন যিকোনো বস্তু হ'ব পাৰে যিটো তেওঁৰ ভাল লাগে। কিন্তু সফল মানুহৰ জীৱনলৈ চালে তেওঁলোকে এনে জীৱনশৈলী গ্ৰহণ কৰিলে যে আজি তেওঁলোকে এই পৃথিৱীত ৰজাৰ নিচিনা জীৱন নিৰ্বাহ কৰি আছে। সেয়েহে আজি আমি জানো আহক জীৱনত আমি সফল হ'বলৈ কি কৰিব লাগিব। সফলতাৰ কিছুমান বিশেষ উপায় আছে। ১. ডাঙৰ চিন্তা আৰু কঠোৰ পৰিশ্ৰম। প্ৰথমে আমি এটা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। সদায় ডাঙৰ কিবা এটা লাভ কৰাৰ কথা চিন্তা কৰিব লাগিব আৰু তাৰ বাবে সকলো ধৰণৰ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে সাজু থাকিব লাগিব। জীৱনত একোৱেই অসম্ভৱ নহয়, সকলো সাধন কৰিব পৰা যায়। মাথো সদায় চেষ্টা অব্যাহত ৰাখিব লাগে। চেষ্টা কৰিলে অসম্ভৱ কামো কেতিয়াবা সম্ভৱ হৈ পৰে। ২. ইতিবাচক চিন্তা কৰি থাকিব। আমাৰ যিয়েই নহওক, আমাৰ চিন্তাধাৰাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। আমি যি ভাবোঁ সেয়া আমাৰ জীৱনত ঘটে। যদি এজন ব্যক্তিয়ে বিচাৰে তেন্তে তেওঁ এনেকুৱা কাম কৰিব পাৰে যিবোৰ তেওঁ কল্পনাও কৰিব নোৱাৰে। ৩. বিফলতাৰ ভয় চিৰদিনৰ বাবে মনৰ পৰা আঁতৰাই পেলাওক। এই পৃথিৱীৰ এনেকুৱা কোনো সফল ব্যক্তি নাই যিয়ে নিজৰ জীৱনত বিফলতা দেখা নাই। সফলতাৰ পথ বিফলতাৰ মাজেৰেই পাৰ হৈ যায়। ৪. সফল ব্যক্তিৰ জীৱনী পঢ়ক আৰু সেই অনুসৰি জীৱনত পৰিৱৰ্তন আনক। সময় পালেই সমাজত বা জীৱনৰ যিকোনো ক্ষেত্ৰতেই কিবা এটা ডাঙৰ সাধন কৰা এনে মানুহৰ জীৱনী পঢ়ক। তাৰ পিছত আপোনাৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি নিজৰ আদৰ্শ বাছি লওক। যদি আপুনি উদ্ধৃতিৰ ভিত্তিত কিতাপ পঢ়া বা লিখাৰ প্ৰতি আকৰ্ষিত, তেন্তে সেই ভিত্তিত চৰিত্ৰটো বাছি লওক। ৫. সময়ৰ সঠিকভাৱে ব্যৱহাৰ কৰক। সময় অতি মূল্যৱান। এবাৰ পাৰ হৈ গ'লে কেতিয়াও ঘূৰি নাহে। জীৱনত সফল হ'বলৈ অনুশাসন আৰু সময় ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ। ৬. নেতিবাচক চিন্তা আৰু বেয়া অভ্যাসৰ পৰিৱেশৰ পৰা আঁতৰি থাকক। আমি নেতিবাচক চিন্তা আৰু বেয়া অভ্যাসৰ বলি হোৱা লোকৰ পৰা আঁতৰি থকাই ভাল। মই আপোনালোকক আগতেই কৈছোঁ যে আমি যি ভাবোঁ সেয়াই আমাৰ লগত ঘটে। ভুল অনুভৱ আৰু ভুল চিন্তাই আপোনাক কেতিয়াও সফল হ'বলৈ নিদিয়ে। ৭. সদায় নিজৰ মনৰ কথা শুনক আৰু মা-দেউতা বা বয়োজ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক। বহু সময়ত আমাৰ জীৱনত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া আমি অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হয়। তেনে সময়ত নিজৰ মা-দেউতা আৰু বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব লাগে। আৰু যদি তাৰ পিছতো বিভ্ৰান্তি থাকে তেন্তে চকু মুদি ভগৱানক কওক আৰু যি সিদ্ধান্ত মনৰ পৰা ল'ব সেই সিদ্ধান্তৰেই আগবাঢ়ি যাওক। ৮. সফলতা লাভ কৰা মানুহে কোনো বেলেগ কাম নকৰে। প্ৰতিটো কাম তেওঁলোকে বেলেগ বেলেগ ধৰণে কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামে কৈছিল যে সপোন সেইবোৰ নহয় যিবোৰ আমি শুই থকাৰ সময়ত দেখা পাওঁ, বৰঞ্চ সপোন সেইবোৰহে যিবোৰ আমাক শুবলৈ নিদিয়ে। ৯. জীৱনত সফল হ'বলৈ আমি অবিৰতভাৱে কাম কৰি থাকিব লাগে। আপুনি সফল নোহোৱালৈকে চেষ্টা কৰি থাকিব লাগে। বন্ধু-বান্ধৱীসকল, এই প্ৰেৰণামূলক ভিডিঅ'টো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব।